এইটো আজিৰ আটাইতকৈ ডাঙৰ খবৰ। অৱশেষত ডোনাল্ড ট্ৰাম্পৰ ওচৰত নতশিৰ কৰিছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক কেৰিয়াৰ অন্ত পেলাব পাৰে বুলি কিয় কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে? ৰাছিয়াৰ সৈতে হোৱা তেল চুক্তি সন্দৰ্ভত ভাৰতে অৰ্থাৎ বিজেপি চৰকাৰে আমেৰিকাৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিছে নেকি? কিয় ডোনাল্ড ট্ৰাম্পে কৈ আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নিৰ্দেশত আশ্বাস দিলে যে তেওঁ আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে? অৰ্থাৎ আমেৰিকাই মোদীক ভাবুকি দিছে আৰু মোদী মান্তি হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল চীনে এতিয়াও এই ভাবুকিৰ আগত নতশিৰ হোৱা নাই। চীনে এতিয়াও এই ভাবুকিৰ আগত নতশিৰ হোৱা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চীনকো একে পৰামৰ্শ দিছে বুলি কৈছে, কিন্তু চীনে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। অৱশ্যে ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। মাত্ৰ কেইদিনমানৰ আগতে ডোনাল্ড ট্ৰাম্প আছিল আমাৰ গদি মিডিয়াৰ পাপা। তাৰপিছত যেতিয়া ভাৰত চীনৰ ওচৰত চাপি আহিল তেতিয়া শ্বি জিনপিং তেওঁলোকৰ পাপা হৈ পৰিল। ডাঙৰ প্ৰশ্নটো হ'ল এতিয়ালৈকে এই গদি মাধ্যমে আপোনালোকক বুজাই দি আহিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেকৈ ডোনাল্ড ট্ৰাম্পক ৰঙা চকু দেখুৱাইছে। কেৱল এইটোৱে নহয়, ডোনাল্ড ট্ৰাম্পে লাভ কৰা নাছিল নোবেল বঁটা। বহু নিউজ চেনেলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই ট্ৰাম্পে নোবেল বঁটা লাভ কৰা নাছিল বুলি কৈ আছিল। এই সকলোবোৰ অপপ্ৰচাৰ, এই সকলোবোৰ আজে বাজে কথা। ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সৈতে জড়িত প্ৰকৃত বিষয়টোৰ কথা আহিলে ডোনাল্ড ট্ৰাম্পে আগবাঢ়ি আহি দুটা বা তিনিটা কথা কৈছে। প্ৰথমতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক বহুত ভাল পায়। তাৰপিছত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক আশ্বাস দিছে যে আমি আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰোঁ। মৌনতা অৱলম্বন কৰিছে বৈদেশিক মন্ত্ৰালয়ে। ভাই ডোনাল্ড ট্ৰাম্পে কৈছে, গতিকে অনুগ্ৰহ কৰি আপুনি উত্তৰ দিয়ক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাৰতত এইটো লৈ বাণিজ্য যুদ্ধ চলি আছে। সিটোৰ বিষয়ে মই আলোচনা কৰিম, কিন্তু প্ৰথমে ডোনাল্ড ট্ৰাম্পে কি কৈছে শুনিব। তাৰ তিনিটা গুৰুত্বপূৰ্ণ কথা। He's a great man, you know. Modi is a great man. That he loves Trump. Now, I don't know if the word love, I don't want you to take that any different. I don't want to destroy his political career, okay? But you have to understand, I've watched India for years. It's an incredible country. And every single year you'd have a new leader. I mean, some would be in there for a few months. And this was year after year after year. And my friend has been there now for a long time. And he's assured me there will be no oil purchased from Russia. I don't know, maybe that's a breaking story. Can I say that? Would you say? There will be no oil. He's not buying his oil from Russia. It started. You know, you can't do it immediately. It's a little bit of a process. But the process is going to be over with soon. And all we want from President Putin is stop this. Stop killing Ukrainians and stop killing Russians, because he's killing a lot. মই আপোনালোকক আকৌ এবাৰ সুধিব বিচাৰিছো, ডোনাল্ড ট্ৰাম্পে কিয় এই কথা কৈছে যে সেই কথা কোৱাৰ ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক কেৰিয়াৰ অন্ত পৰিব? এই মানুহজনে বাৰে বাৰে ভাৰতক অপমান কৰি আছে। তেওঁ দাবী কৰে যে তেওঁ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰিছিল, তাকো বাণিজ্যৰ লালক দেখুৱাই। তেওঁ বাৰে বাৰে ভাৰতক ব্লেকমেইল কৰে আৰু এতিয়া আনকি তেওঁৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক কেৰিয়াৰ নষ্ট হ'ব পাৰে বুলিও দাবী কৰিছে। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁ কোৱা আনটো কথা হ'ল ভাৰত এতিয়া একমতত উপনীত হৈছে। আমি আশা কৰিছোঁ যে চীনেও সহমত উপনীত হ'ব। ভাৰত এতিয়া লাইনত আহিছে। আমি আশা কৰিছোঁ যে চীনেও লাইনত আহিব। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ হিংসাত্মক ৰাজনীতিৰ উদাহৰণো দাঙি ধৰে। তেওঁৰ ভুলৰ বাবে ইউক্ৰেইনত কেনেকৈ বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে। ৰাছিয়াত বহুত সংখ্যক লোকৰ মৃত্যু হয়। ইউক্ৰেইনৰ সৈতে এই যুদ্ধত ৰাছিয়াই প্ৰথম সপ্তাহতে জয়ী হ'ব লাগিছিল, যদিও জয়ী নহ'ল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁ কয় যে ভাৰত লাইনত আহিছে। আশা কৰোঁ চীনেও লাইনত আহিব। চীন লাইনত আহিব নেকি? ডোনাল্ড ট্ৰাম্পে কি কৈছে? If India doesn't buy oil, it makes it much easier. And they're not going to buy. They assured me they will, within a short period of time, they will not be buying oil from Russia. And they'll go back to Russia after the war's over. In light of China's export curbs on rare earths, do you view India as a reliable partner going forward? And are you planning to meet Prime Minister Modi in Malaysia? Are you open to talks in terms of Yeah, sure. He's a friend of mine. We have a great relationship. He just said that 2 days ago, as you know. We have a great relationship. No, we were not happy with him buying oil from Russia, because that lets Russia continue on with this ridiculous war where they've lost 1.5 million people, by the way. Russia's lost 1.5 million people, soldiers mostly. This is a war that should have never started, but it's a war that Russia should have won in the first week, and they're going into the 4th year. And I want to see it stop. So I was not happy that India was buying oil.
And he assured me today that they will not be buying oil from Russia. That's a big stop. Now I got to get China to do the same. যদি চীনে সঁচাকৈ লাইনত আহে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে তেন্তে আমি ধৰি ল'ব পাৰো যে ট্ৰাম্প সঁচাকৈ বিশ্বৰ দাদা হৈ পৰিছে সকলোৱে তেওঁৰ আগত নতশিৰ কৰি আছে কিন্তু ডোনাল্ড ট্ৰাম্পে দাবী কৰা ধৰণে যদি ভাৰত ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি আশ্বাস দিছে তেন্তে তাৰ অৰ্থ হ'ল আমি ট্ৰাম্পৰ ওচৰত নতশিৰ হৈছো কাৰণ আমি ট্ৰাম্পক প্ৰতিহত কৰিবলৈ ৰাছিয়া আৰু চীনৰ সৈতে মিত্ৰতা গঢ়ি তুলিছিলো আনকি আফগানিস্তানৰ বাগ্ৰাম এয়াৰ বেছতো আমি আমেৰিকাৰ বিৰুদ্ধে মিত্ৰতা গঢ়ি তুলিছিলো আপোনাৰ পৰা বুজিব বিচাৰিছো এইটো কেনেকুৱা বৈদেশিক নীতি যিটো সাঘাই লৈ যায় চীনৰ বৈদেশিক মন্ত্ৰী বয়ঙক ভাৰতলৈ আদৰণি জনোৱা এইখন কেনে ধৰণৰ বৈদেশিক নীতি এইটো কেনেকুৱা বৈদেশিক নীতি যিয়ে এতিয়া পুনৰ ডোনাল্ড ট্ৰাম্পৰ ওচৰত নতশিৰ কৰিছে মই কি কলো আপোনাক এই সন্দৰ্ভত বাণিজ্য যুদ্ধ চলি আছে কাৰণ চাওক ৰাছিয়াৰ সৈতে হোৱা তেল চুক্তিৰ পৰা কোনে লাভৱান হ'ল ৰিলায়েন্স গ্ৰুপ এই দেশৰ দুই ডাঙৰ উদ্যোগপতি সন্মানীয় উদ্যোগপতি গৌতম আদানী আৰু মুকেশ আম্বানীৰ মাজত কেনে ধৰণৰ ব্যৱসায়িক সম্পৰ্ক আছে হে আপোনালোকে জানে কেনে ধৰণৰ প্ৰতিযোগিতা আছে এতিয়া এই খবৰটো আন কোনোৱে আপোনালোকৰ মাজলৈ লৈ অহা নাই এনডিটিভিয়ে আনিছে এনডিটিভিৰ বাতৰি অনুসৰি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে ট্ৰাম্পে ডাঙৰ দাবী কৰিলে প্ৰধানমন্ত্ৰী মোদীক মহান ব্যক্তি বুলি অভিহিত কৰে এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব এনডিটিভিয়ে এই খবৰটো কেনেদৰে ৰিপৰ্ট কৰি আছে এনডিটিভিয়ে এই খবৰটো কেনেদৰে লাভ কৰিলে এতিয়া আপুনি জানে এনডিটিভিৰ মালিক কোন কোৱাৰ দৰে ৰিলায়েন্স গ্ৰুপ আৰু আদানী গ্ৰুপৰ মাজত হোৱা ব্যৱসায়িক প্ৰতিযোগিতাৰ বিষয়ে আমি সকলোৱে জানো এনডিটিভিৰ দাবী যে এতিয়ালৈকে এই বিষয়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কোনো সঁহাৰি পোৱা নাই আপোনাৰ স্ক্ৰিনত ওয়াশিংটনত থকা ভাৰতীয় দূতাবাসে প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক এনে প্ৰতিশ্ৰুতি দিছে নে নাই সেই সন্দৰ্ভত ইমেইল যোগে সোধা প্ৰশ্নৰ কোনো উত্তৰ দিয়া নাই যদিহে ভাৰতে সঁচাকৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে তেন্তে ই বিশ্ব শক্তি কূটনীতিৰ এক বৃহৎ টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হ'ব পাৰে ইউক্ৰেইন যুদ্ধৰ মাজত আমেৰিকাই ৰাছিয়াৰ তেলৰ ৰাজহ কৰ্তনৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তোলাৰ সময়ত এই কথা প্ৰকাশ পাব এনডিটিভিৰ বাতৰিয়ে কি কয় আপোনাৰ স্ক্ৰিনত শুনক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে যে ভাৰত আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে ট্ৰাম্পে এই সিদ্ধান্তক ৰাছিয়াক অৰ্থনৈতিকভাৱে পৃথক কৰাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে ট্ৰাম্পে পুনৰবাৰ ভাৰতক মহান দেশ আৰু প্ৰধানমন্ত্ৰী মোদীক নিজৰ ভাল বন্ধু বুলি অভিহিত কৰে মন কৰিবলগীয়া যে আমেৰিকাই প্ৰথমবাৰৰ বাবে চলিত বৰ্ষৰ জুলাই মাহত 25% পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল তাৰ পিছত আগষ্ট মাহত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে জৰিমনা হিচাপে অতিৰিক্ত 25% শুল্ক আৰোপ কৰে ইয়াৰ ফলত ভাৰতৰ ওপৰত মুঠ শুল্ক 50% হল গতিকে ডোনাল্ড ট্ৰাম্পৰ শুল্কক ভয় কৰি বিজেপি চৰকাৰে এই কাম কৰিছে নেকি কিন্তু আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো এই গোটেই ষড়যন্ত্ৰ সৃষ্টি হল যে এতিয়া চীন আৰু ভাৰতৰ মিত্ৰতাত ট্ৰাম্প কপাই যাব কাৰণ কিছুদিন আগলৈকে একেটা সংবাদ মাধ্যমে কি কৈছিল ট্ৰাম্প আৰু মোদীৰ সাক্ষাৎ হলে বিজুলীৰ দৰে আঘাত কৰে তাৰ পিছত তেওঁলোকে ট্ৰাম্পক পৰিত্যাগ কৰিলে ট্ৰাম্প এতিয়া পাপা নহয় সি জিনপিং তেওঁলোকৰ পাপা হৈ পৰিল ভাই আপুনি আমাক কৈছিল যে আমি চীনৰ সৈতে মিলি ট্ৰাম্পক প্ৰতিহত কৰিম এতিয়া ডোনাল্ড ট্ৰাম্পে কৈছে যে তেওঁ প্ৰধানমন্ত্ৰীক ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈ পৰামৰ্শ দিছে মোদী মান্তি হল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল 24 ঘণ্টা পূৰ্বে ডোনাল্ড ট্ৰাম্পে আন এক উল্লেখযোগ্য বক্তব্য আগবঢ়াইছিল ৰাছিয়া চীন ভাৰত ব্ৰাজিলকে ধৰি ব্ৰিক্স শীৰ্ষ সন্মিলনৰ পৰা বহু দেশ ওলাই গৈছে বুলি তেওঁ কয় সেই মিত্ৰতাৰ ভিতৰৰ দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰিব বুলি তেওঁ কয় ডোনাল্ড ট্ৰাম্পে কি ভাবুকি দিছে মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছো তেওঁ কি কৈছে তেওঁ কয় এতিয়া ব্ৰিক্সৰ বিষয়টোৰ সন্দৰ্ভত মই স্পষ্টকৈ উল্লেখ কৰিছো যে যিয়ে ব্ৰিক্সত থাকিব বিচাৰে তেওঁ থাকিব পাৰে কিন্তু আমি আপোনাৰ ওপৰত শুল্ক আৰোপ কৰিম ইয়াৰ পিছত কি হল সকলোৱে ব্ৰিক্সৰ পৰা ওলাই যাবলৈ ধৰিলে সকলোৱে কৈছিল আমি ওলাই আহিছো ইয়াত ট্ৰাম্পে কাৰো নাম উল্লেখ কৰা নাছিল যদিও ভাৰতৰ কথা আছিল হেয়া স্পষ্ট অৰ্থাৎ যোৱা 24 ঘণ্টাত আন এটা উদাহৰণ আছে যত বিজেপি চৰকাৰে ট্ৰাম্পৰ ওচৰত নতশিৰ কৰিছে তথ্যৰ ওপৰত ভিত্তি কৰি মোৰ মতামত দাঙি ধৰিছো এটা সঁহাৰি দিব লাগে ডোনাল্ড ট্ৰাম্পে ব্ৰিক্সৰ বিষয়ে কি ক'লে শুনকচোন প্ৰতিটো শব্দ শুনক হিন্দী অনুবাদটো তলত আহিব I like the dollar. I'm very strong on the dollar. And anybody who wants to deal in dollars, they have an advantage over people that aren't. But for the most part, we're keeping it that way. I think if Biden would have, Biden, that group would have gotten elected, meaning Kamala, you wouldn't have the dollar as your currency anymore. You wouldn't have a world domination by the dollar if
I didn't win this election. And now the domination, like BRICS. I told anybody wants to be in BRICS, that's fine, but we're going to put tariffs on your nation. Everybody dropped out. They're all dropping out of BRICS. BRICS was an attack on the dollar. And I said, you want to play that game, I'm going to put tariffs on all of your product coming into the U.S. They said, like I said, we're dropping out of BRICS. And BRICS is like, they don't even talk about it anymore. Scott, you want to add to that? দেশত বৈদেশিক নীতিৰ নামত কি হৈ আছে আমাক কোৱা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বিশ্ব নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত সকলোৱে নতশিৰ কৰে স্পষ্ট হৈ পৰিছে এতিয়া আপুনি হেনো ডনাল্ড ট্ৰাম্পৰ আগত নতশিৰ কৰিছে সেইজন ডনাল্ড ট্ৰাম্প যিয়ে ভাৰতক অপমান কৰে শুল্ক আৰোপ কৰে আৰু এতিয়া ৰাছিয়াৰ পৰা তেল কিনিব নালাগে বুলিও কয় প্ৰশ্ন হয় ডনাল্ড ট্ৰাম্পে কাৰ তেল উলিয়াই আছে ডনাল্ড ট্ৰাম্পে কিয় কৈছিল যে তেনেকৈ ক'লে প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হ'ব পাৰে এ বৈদেশিক নীতিৰ উপহাস মই বাৰে বাৰে কম আপোনালোকৰ স্ক্ৰীনত দেখাব বিচাৰিছো এছ জয়শংকৰ ভাৰতৰ ইতিহাসৰ আটাইতকৈ অযোগ্য বৈদেশিক মন্ত্ৰী তেওঁৰ অনুগামী বিজেপিৰ অপপ্ৰচাৰ যন্ত্ৰই তেওঁক লৈ অগণন মিম সৃষ্টি কৰিব কিন্তু প্ৰকৃত সত্যৰ কথা আহিলে স্বাধীন ভাৰতৰ ইতিহাসত ইয়াতকৈ অযোগ্য বৈদেশিক মন্ত্ৰী কেতিয়াও হোৱা নাই আমি আগতে এছ.এম. কৃষ্ণাক ঠাট্টা কৰিছিলো কিন্তু এছ জয়শংকৰ মানুহজন পৰম সুবিধাবাদী কাৰণ কংগ্ৰেছ চৰকাৰ যেতিয়া ক্ষমতাত আছিল তেতিয়া তেওঁ বৈদেশিক সচিব আৰু চীনৰ দূতাবাসৰ মুৰব্বী পদৰ পৰা বহু লাভৱান হৈছিল কিন্তু তাৰ পিছত তেওঁ ইউটাৰ্ণ কৰিলে এই চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত তেওঁ নতশিৰ কৰি বৈদেশিক মন্ত্ৰী হল কিন্তু বৈদেশিক মন্ত্ৰী হোৱাৰ পিছত তেওঁ কি আচৰিত কাম কৰি আহিছে আপোনাৰ সন্মুখত উদাহৰণ যেটো নিজৰ মাজতে একেবাৰে ভুল মই আপোনালোকক পুনৰ সুধিব বিচাৰিছো যিসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্ব নেতা বুলি গণ্য কৰে প্ৰধানমন্ত্ৰী যদি বিশ্ব নেতা হয় তেন্তে আমি কিয় 3 দিনৰ ভিতৰতে অপাৰেশন সিন্দুৰ বন্ধ কৰি দিলো কি বাৰে বাৰে ভাৰত আৰু প্ৰধানমন্ত্ৰীক অপমান কৰিছে ডনাল্ড ট্ৰাম্পে আমাৰ 21 জন জওয়ান গালৱান উপত্যকাত শহীদ হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ চীন শব্দটো উচ্চাৰণ কৰা নাই এই মনোভাৱ বিশ্ব নেতাৰ লগত খাপ নাখায় 2014 চনৰ আগতে দেশখন বিশ্বৰ আঘাৰীৰ দেশ আছিল যেতিয়া আপুনি আপোনাৰ মনোযোগ দেশৰ পৰা কোনো নিৰ্দিষ্ট ব্যক্তিলৈ স্থানান্তৰ কৰে তেতিয়া ই দেশৰ ক্ষতি কৰে 2014 চনৰ আগতে নাসা ব্ৰিটেনৰ স্বাস্থ্য সেৱা ব্যৱস্থা আইটি খণ্ড বা সিলিকন ভেলীলৈ বিদেশলৈ যোৱা প্ৰতিজন ভাৰতীয় আছিল বিশ্বৰ আঘাৰীৰ কিন্তু যেতিয়া আপুনি সেই সকলোবোৰ ধ্বংস কৰি মাত্ৰ এজন ব্যক্তিক প্ৰচাৰ কৰে প্ৰবাসী ভাৰতীয়ৰ সন্মুখত মুদি ধ্বনি দিয়ে তেতিয়া এইটোৱে ফলাফল আশা কৰোঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ডনাল্ড ট্ৰাম্পৰ এই দাবী কঠোৰভাৱে খণ্ডন কৰিব স্পষ্টভাৱে আমি এনডিটিভিৰ প্ৰতি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সঁহাৰি দাঙি ধৰিছো আৰু মই কোৱাৰ দৰে সমান্তৰালভাৱে বাণিজ্য যুদ্ধ চলি আছে এই কথা স্পষ্ট হৈ পৰিছে কিন্তু এখন দেশে বিশ্বৰ নেতা হ'ব পাৰে ই ব্যক্তি হ'ব নোৱাৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ যে কোনো বৈদেশিক নীতি নাই হে বাৰে বাৰে প্ৰমাণিত হৈছে তেওঁলোকৰ কোনো দিশ নাই তেওঁলোকৰ বুজাবুজিৰ অভাৱ বাওফালে যাব নে সোঁফালে যাব হেতুহে কথা তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে এই বৈদেশিক নীতি ব্যৱহাৰ কৰি ভাৰতৰ ভিতৰত বিজেপিৰ ভোট আহৰণ কৰা নিৰ্বাচন আয়োগৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমৰ পৰা এজেন্সিলৈকে আপোনালোকৰ সকলো এজেন্সিয়ে সেই কাম কৰি আছে এতিয়া বৈদেশিক নীতিৰ সমৰ্থনো আছে এইটো ধ্বংস কৰাটো ভুল একেবাৰে ভুল আশা কৰোঁ মই আপোনালোকৰ আগত উপস্থাপন কৰা কথাবোৰ তথ্যৰ ওপৰত ভিত্তি কৰি কৈ আছো এই বিষয়ত চৰকাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ই মুকলিকৈ সঁহাৰি দিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল বৈদেশিক মন্ত্ৰী আগবাঢ়ি আহিব এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিব কিন্তু আপুনিও জানে যে এনেকুৱা কেতিয়াও হ'ব নোৱাৰে